দশম খণ্ডৰ তৃতীয় অংশ। অত্যাধিক স্নেহ বা পজিটিভনেছ থাকিব পাৰে, সেইবোৰ একো নহয়। মোৰ পেহী এজনী আমাৰ দেউতাৰ মহৰীয়াজনৰ সৈতে পলাই যোৱাৰ পিছৰ পৰা মা দেউতাই মোৰ ওপৰত এই অত্যাচাৰ চলাবলৈ আৰম্ভ কৰিলে। ইয়াৰ বিপৰীতে মোৰ ভাইটি কিন্তু চাইকেল লৈ টিউচন কৰিবলৈ যায়, লগৰ ল'ৰাৰ ঘৰলৈ যায়। সি ল'ৰা, সেইবাবে মুক্ত। মই যেন পেহীৰ দ্বিতীয় সংস্কৰণ। ৰশ্মিৰ মুখত ক্ষোভ আৰু খঙৰ ৰেখ ফুটি উঠিল। ৰশ্মিয়ে নিজৰ ঘৰখনৰ ওপৰত অমূৰ্ত খং এটা পুহি ৰাখিছে, সেয়া ভাস্বতীয়ে বুজি উঠিল। তাই শান্তভাৱে ৰশ্মিক ক'লে, শুন ৰশ্মি, তই যে পেহীৰ দৰে নহয় সেই কথা প্ৰমাণ কৰাৰ সুযোগ তই এতিয়া পাইছ। তই চিনেমা চাই ৰেষ্টুৰাঁত খাই পইচা উৰুৱাতকৈ মা দেউতাৰ মনত নথকা বিশ্বাস ঘূৰাইহে আনিব লাগে। পেহীয়ে বেয়া কাম এটা কৰিলে বুলিয়েই বছ নকবি ভাস্বতী, পেহীৰ কথা তই নকবি। পেহীয়ে একো বেয়া কাম কৰা নাই। ৰশ্মিয়ে হঠাতে ভাস্বতীৰ মুখৰ কথা কাঢ়ি উত্তেজিত হৈ উঠিল। ভাস্বতী মনে মনে থাকিল। আনৰ পাৰিবাৰিক সমস্যাত নুসুমোৱাই ভাল। ভাস্বতী কেণ্টিনলৈ বুলি বেগটো কান্ধত লৈ যাবলৈ থিয় হ'ল। ক'ত যাৱ? ময়ো যাম, ৰশ্মিয়ে হঠাতে কৈ উঠিল। ভাস্বতী ৰশ্মিৰ বাবে অপেক্ষা নকৰি ক্লাছৰুমৰ পৰা ওলাই গ'ল। পিছে পিছে ৰশ্মিও খৰখোজেৰে গৈ ভাস্বতীৰ কাষ চাপিলগৈ। বেয়া পালি তেনেকৈ কোৱাত? মোৰ কি গৰজ তোৰ পৰিয়ালৰ কথা জানিবলৈ? মই সুধিছিলোঁ নেকি তোৰ ঘৰৰ কথা? ভাস্বতীয়ে খঙেৰে ক'লে। ভাস্বতী চা না ভাস্বতী, মোৰ সমস্যাটো তই বুজা নাই। মই আচলতে এইদৰে যে য'তে ত'তে পইচা উৰুৱাই ভাল পাইছোঁ সেয়া নহয়। মই ঠিক বুজাব পৰা নাই। মা দেউতাৰ ওপৰত প্ৰতিশোধ ল'বলৈ মন যায়। ভাস্বতী এইবাৰ ৰৈ দিলে। তাই ৰশ্মিৰ মুখলৈ পোনপটীয়াকৈ চাই ক'লে, ষ্টুপিড, মা দেউতাৰ ওপৰত নহয়, তই নিজে নিজৰ ওপৰত প্ৰতিশোধ লৈছ। মাৰ দেউতাৰৰ তোক লৈ অশান্তি বাঢ়িব ঠিক কথা, কিন্তু তই তোৰ জীৱনক লৈ অশান্তি পাবি বেছি। তই নিজে যেতিয়া তোৰ বৰ্তমান ভৱিষ্যত লৈ দিনে নিশাই কান্দিব লগা হ'ব, তেতিয়া বুজিবি কাৰ ওপৰত তই প্ৰতিশোধ ল'লি। সিহঁত দুয়োজনী আহি ডিপাৰ্টমেণ্টৰ সন্মুখ পালেহি। হঠাতে এটা চিৰিৰ ওপৰত ৰশ্মি বহি পৰিল আৰু ভাস্বতীৰ হাত এখন টানি ক'লে, বহচোন ইয়াতে, কথা আছে। অনিচ্ছা সত্ত্বেও ভাস্বতী বহিল, কিন্তু ৰশ্মিৰ বিপৰীত দিশত ভাস্বতীয়ে দৃষ্টি নিবদ্ধ কৰিলে। ভাস্বতীৰ মুঠেও ৰশ্মিৰ সৈতে কথা পাতিবলৈ মন যোৱা নাই। কিছুপৰ মনে মনে থকাৰ পিছত ৰশ্মিয়ে ক'লে, প্ৰত্যেক মানুহৰ জীৱনত কিছু বিশেষ মানুহৰ স্থিতি বৰ স্পৰ্শকাতৰ হৈ থাকে, নহয়নে? ভাস্বতীয়ে উত্তৰ নিদিলে। মোৰ বাবে মোৰ পেহী তেনেকুৱা, ৰশ্মিয়ে ক'বলৈ আৰম্ভ কৰিলে। ভাস্বতীয়ে শুনি থাকিল যদিও দৃষ্টি অন্যফালে ৰাখিলে। মই দেখিছিলোঁ পেহী ৩-৪ বাৰ পেহাৰ ঘৰৰ পৰা গুচি আহি আমাৰ ঘৰত বহুত দিন থাকেহি, আকৌ পেহাই আহি লৈ যায়। যাবৰ সময়ত কন্দা কটা হয়। সৰু আছিলোঁ, সেইবাবে ভাবিছিলোঁ বিয়া দিয়া ছোৱালী মাকৰ ঘৰলৈ আহি উভতি যাবলৈ বেয়া পাই কান্দে। লাহে লাহে কথাবোৰ বুজা হ'লোঁ। মই ক্লাছ 7ত তেতিয়া। সেইবাৰ পেহীক আহিয়েই ঘৰৰ পৰিস্থিতি সলনি কৰি দিলে। এইবাৰ হেনো মদাহী লম্পট চৰিত্ৰৰ পেহাৰ ওচৰলৈ ঘূৰি আৰু কেতিয়াও নাযায়। দেউতাক পেহীয়ে কাবৌ কোকালি কৰি ক'লে যে কিবা এটা সংস্থাপন পেহীক কৰি দিয়ক, লাগিলে ৰাস্তাত শিল ভাঙিব, কিন্তু স্বামী গৃহলৈ নাযায়। দেউতাই হুকুম দিলে পেহী যাবই লাগিব। তেওঁ মিতিৰৰ সৈতে সম্পৰ্ক বেয়া নকৰে। তাৰ পাছত এইবাৰ ভাস্বতীৰ কৌতূহল হ'ল। তাই ৰশ্মিৰ ফালে ঘূৰি বহিল। পেহী নিশা মোৰ লগত শুৱে,
গোটেই নিশা তেওঁ কান্দি থাকে। ওচৰতে মোৰ আইতা বেলেগ বিচনাত শুৱে। আইতাই কয়, মতা মানুহ বলাই খাব জনাটোৱেই তিৰোতাৰ শ্ৰেষ্ঠ গুণ। তই এনেকুৱা অপদাৰ্থ যে গিৰিয়েৰক বশ কৰিব নোৱাৰ। তোৰ দুজনী বায়েৰৰ এনে অৱস্থা হোৱা নাই? সিহঁতে কেনেকৈ সুখেৰে ঘৰ সংসাৰ কৰি আছে? পেহীয়ে তেতিয়া কয় যে বায়েকহঁতৰ গিৰিয়েকবোৰ মদ্যপী নহয়। প্ৰত্যেক নিশাই বন্ধু বান্ধৱৰ সৈতে মদ্যপান কৰি গিৰিয়েক উভতি আহে। তাই কিবা ক'লেই জ্বলি পকি উঠে, মাৰপিটো কৰিবলৈ ল'লে। কেৱল সেয়াই নহয়, গিৰিয়েকে তেওঁৰ প্ৰাইভেট ষ্টেনোগৰাকীৰ সৈতে নিশা কটাবলৈ ভাল পায়, তাইক লৈ ঘূৰি ফুৰে। আইতাই কয় তেতিয়া, মনে মনে ক, মাজনীয়ে সাৰ পাই শুনিব। কিন্তু মই টোপনিৰ ভাও জুৰি শুনি থাকোঁ। পেহীয়ে কয়, ষ্টেনোজনীৰ ওচৰলৈ এদিন পেহী গৈ হাতজোৰ কৰি সংসাৰ নাভাঙিবলৈ খাটনি ধৰিছিল। সেইদিনা পেহীয়ে দেখিছিল তাইৰ অকলশৰীয়া ঘৰত থকা চেল্ফত দেশী বিদেশী সুৰাৰ বটল সজাই থোৱা আছে। ঘৰত তাই স্কাৰ্টৰ ওপৰত পিন্ধি আছে ৰাণা পেহাৰ এটা টি-চাৰ্ট। পেহীয়ে ৰাণা পেহাৰ চাৰ্টটো তাইৰ গাত সহ্য কৰিব নোৱাৰি খামুচি ফালি পেলালে, গালি গালাজ দিলে। কিন্তু হিতে বিপৰীত হ'ল। নিশালৈ ৰাণা পেহা আহি পেহীক মাৰধৰ কৰিলে। ক'লে, পত্নী হৈ যদি থাকিব খুজিছে তেন্তে পেহাৰ ব্যক্তিগত কথাত সোমাব নোৱাৰিব, অন্যথা পেহী গুচি যাওক। পেহী এই চৰম অপমানৰ পাছত ৰাণা পেহাৰ সৈতে নাথাকিলে। কিন্তু মোৰ দেউতাই পেহীৰ প্ৰতি অলপো সহানুভূতি নেদেখুৱালে। দেউতাৰ হাৰ্ডৱেৰৰ দোকান আৰু ষ্টীল ৱৰ্কশ্বপ এটা আছে। ৰাণা পেহা নাম জ্বলা ঠিকাদাৰ। দেউতাৰ পৰাই বেছি সামগ্ৰী কিনে। দেউতাই ৰাণা পেহাক দোষ নিদিয়াত স্বাৰ্থ আছে। পেহী কিমান দিন থাকিল? ভাস্বতীৰ কৌতূহল বাঢ়ি গ'ল। প্ৰায় 2 বছৰ। মই ক্লাছ 10লৈ তেতিয়া প্ৰমোশ্যন পাইছোঁ। মই পুৱা 4 বজাতে উঠি পঢ়োঁ। পেহী মোৰ সৈতে সদায় উঠে, একাপ হৰলিক্স কৰি মোক দিয়ে। দিনে দিনে পেহীৰ যেন মই নিজৰ ছোৱালী হৈ পৰিছিলোঁ। মোৰ মায়ে ভাইটিৰ যত্ন লৈছিল আৰু পেহীয়ে মোক মাৰ দৰে যত্ন লৈছিল। সেইদিনা পুৱা মোৰ কাষত পেহী নাছিল। বাহিৰত কিন কিনকৈ বৰষুণ দি আছিল। ঘৰৰ সকলো মানুহ গভীৰ টোপনিত। আইতা এবছৰৰ আগতে ঢুকাইছিল। মই ঘৰৰ সকলো ঠাইত চালোঁ, পেহীক নাপালোঁ। মাক জগাই কথাটো ক'লোঁ, বিচাৰ খোচাৰ লাগিল। অৱশেষত দেউতাৰ অফিচ ৰুমৰ টেবুলত এখন খামবন্ধ চিঠি পোৱা গ'ল। পেহীয়ে দেউতালৈ লেখা চিঠি। পেহীয়ে লিখিছিল যে তেওঁ দেউতাৰ বাবে বা স্বামী ৰাণা শইকীয়াৰ বাবে অস্তিত্বহীন এক প্ৰাণী। তেওঁ তেজমঙহৰ এজনী মানুহ বুলি সকলোৱে পাহৰি গৈছে। গতিকে তেওঁক কোনেও বিচাৰিব নালাগে। দীপেন বৰা নামৰ দেউতাৰ কাৰখানাৰ মোহৰীৰ সৈতে তেওঁ গুচি আহিছে। দেউতাই তাৰ পাছত মোক জেৰা আৰম্ভ কৰিলে। দেউতাৰ বিশ্বাস পেহীৰ সৈতে মোৰ সম্পৰ্ক বেছি বাবে সকলো কথা মই জানো। মই বহু কথা জানিছিলোঁ, কিন্তু দীপেনৰ সৈতে পেহী গুচি যাব বুলি ভবা নাছিলোঁ। দীপেন কেও কিছু নোহোৱা মানুহ। দেউতাৰ সৈতে থকা 10 বছৰ হৈ গ'ল। বিশ্বাসী আৰু বৰ অমায়িক স্বভাৱৰ। দীপেন নহ'লে আমাৰ ঘৰ অচল। ঘৰৰ খাজনা দিয়া, ইলেক্ট্ৰিক বিল দিয়া, বেংকৰ কাম কৰা সকলো ভাৰ দীপেনৰ ওপৰত। দীপেনক আমি সৰুৰে পৰা দাদা বুলি মাতি আহিছোঁ। সি পেহীৰ কষ্ট সহ্য কৰিব পৰা নাছিল। আইতা ঢুকোৱাৰ পিছত পেহীৰ সৈতে সময় পালেই আহি কথা বতৰা পাতিছিল। পেহীৰ কোনো কামতে উৎসাহ নাছিল। সদায় জাধলি হৈ কোঠাৰ ভিতৰত থাকি ভাল পাইছিল। কিন্তু মই লাহে লাহে মন কৰিছিলোঁ দীপেন দাই পেহীক তেনেকৈ থাকিবলৈ দিয়া নাছিল। পেহীয়ে নিজৰ ধুনীয়া দীঘল চুলিকোছাৰ যত্ন ল'বলৈ লৈছিল। পেহীৰ চকু দুটা হৰিণীৰ দৰে বিষণ্ণ গভীৰ ক'লা আছিল।
এদিন পেহীয়ে চকুত কাজল সানিছিল। দীপেনদাই কৈছিল মোৰ সন্মুখতে, মাজনী, তোৰ পেহীৰ চকু এনেই ধুনীয়া, কিয় কাজল ল'ব লাগে? যি স্বাভাৱিকভাৱে ধুনীয়া তাত ৰং চং লগালে বেয়া দেখি। আমাৰ ৱৰ্কশ্বপৰ বেচিবলৈ ৰং লগোৱা গ্ৰিলবোৰৰ দৰে লাগে। মই হাঁহিছিলোঁ, কিন্তু মই জনা নাছিলোঁ পেহীয়ে কেৱল দীপেনদাৰ চকুত তিলোত্তমা হ'বলৈ প্ৰয়াস কৰিছিল বুলি। দীপেনদাক আমি বৰ ভাল পাইছিলোঁ। অভাৱৰ বাবে দীপেনদাই BA ফাইনেল দিব পৰা নাছিল, কিন্তু দেউতাৰ অফিচৰ ইংৰাজীত লিখিব লগা সকলো কাগজ পত্ৰ দীপেনদাই লিখি দিছিল। মই নুবুজা কিতাপৰ ইংৰাজী শব্দবোৰ দীপেনদাই বুজাই দিছিল। কিন্তু এই ঘটনাৰ পিছত দেউতাই দীপেনদাক ক্ষমা কৰা নাছিল। অবিশ্বাসী নিমখ হাৰাম হৈ পৰিছিল দীপেনদা। পুলিচত দিব খুজিছিল। মায়ে মানা কৰিলে। মিছামিছি পৰিয়ালৰ বদনাম ফাটি ফুটি যাব। ৰাণা পেহাক দেউতাই মাতি আনি সকলো ঘটনা বিৱৰি ক'লত পেহাই মাৰ মততেই সন্মত হ'ল। পেহী সম্পৰ্কে মন্তব্য দিলে, আপোনাৰ ভনীয়েকৰ ইমান দুচৰিত্ৰ কেনেকৈ হ'ল ভাবি নাপাওঁ। মোৰ তেতিয়া ৰাণা পেহাক ঘৰৰ পৰা উলিয়াই দিবলৈ মন গৈছিল। পেহীৰ পৰা মনে মনে শুনা সকলো কথা চিঞৰি ক'বলৈ মন গৈছিল। ৰশ্মিৰ চকু মুখ খঙত আকৌ ৰঙা পৰি উঠিল। ভাস্বতীয়ে ৰশ্মিৰ এখন হাত নিজৰ হাতৰ মুঠিৰ মাজলৈ আনিলে। আজি 5 বছৰ হৈ গ'ল পেহীক নেদেখা। পেহীয়েতো নাজানে পেহীৰ সৈতে থকা মোৰ সহৃদয়তাৰ বাবেই মোক বন্দিত্বৰ যন্ত্ৰণাৰে শাস্তি দিয়া হৈছে বুলি। এবাৰ কোনোবাই আহি কৈছিল পেহীক দেখা পাইছে গুৱাহাটীৰ ভঙাগড়ৰ বাছ ষ্টপত। ঘৰত কথাটোত কোনেও গুৰুত্ব নিদিলে। পেহীৰ মৃত্যু ঘটিছে ইতিমধ্যে আমাৰ পৰিয়ালত, কিন্তু ভাস্বতী মোৰ পেহীক পাহৰিব পৰা নাই। মোৰ মতে পেহীয়ে কোনো দোষ কৰা নাই। দোষ কৰিছে আমাৰ পৰিয়ালে, দোষ কৰিছে ৰাণা পেহাই। নিৰ্দোষী পেহীয়ে কেৱল শাস্তি ভুগিলে। কিয় এনে হয়, কিয় এনে হয়? ৰশ্মিয়ে হুক হুকাই কান্দি দিলে এইবাৰ। ভাস্বতীয়ে সান্তনা দিবলৈ ভাষা বিচাৰি নাপাইছিল। ৰশ্মিয়ে লাহে লাহে আকৌ ক'লে, দেউতাৰ মুঠেই ইচ্ছা নাছিল মোক ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ পঠোৱাৰ বাবে। বিয়া দিয়াৰ বাবে দৰা বিচাৰিছে দেউতাই। দেউতাই ভাবে ছোৱালী সদায় শাসনৰ মুঠিত থাকিব লাগে। পেহীক ৰাণা পেহাই শাসনেৰে পত্নী হৈ থাকিবলৈ বাধ্য কৰিব পাৰিব লাগিছিল। জীয়ৰী অৱস্থাত দেউতাকৰ শাসনত, বোৱাৰী হ'লে স্বামীৰ শাসনত মাইকী মানুহক ৰাখিব লাগে। মই ইয়ালৈ অহাৰ আগে তুমুল কাজিয়া কৰিছিলোঁ। পুৰুষক কোনে শাসন কৰিব? দেউতাক কোনে শাসন কৰিব? ৰাণা পেহাক কোনে শাসন কৰিব? পুৰুষ সৰ্বদা মুক্ত, অনুশাসনৰ ঊৰ্ধ্বত। দেউতাই মাক ধমক দি কৈছিল, দেখিছা তোমাৰ ছোৱালী, পেহীয়েকৰ দৰেই নাক কাণ কাটিব। এবছৰৰ ভিতৰত মই এইক বিয়া দিম। ইউনিভাৰ্চিটিৰ হাৱা খাবলৈ নিদিওঁ। বিয়াৰ পাছত দৰকাৰ হ'লে পঢ়িব। ৰশ্মিয়ে এটা হুমুনিয়াহ কাঢ়িলে। টং। ক্লাছ আৰম্ভ হোৱাৰ ঘণ্টা পৰিল। দুয়োজনী ছোৱালীৰ মৌনতাৰ মাজত ঘণ্টাৰ শব্দ এটা মৃদু কম্পনৰ সৃষ্টি কৰি দিলে হৃদয়ত। ভাস্বতীয়ে ৰশ্মিলৈ চালে। উগ্ৰ প্ৰসাধন কৰা ৰশ্মিৰ মুখখন মলিন। চঞ্চল প্ৰগলভা ৰশ্মি শান্ত বিষণ্ণ হৈ বহি আছে। ভাস্বতীয়ে বুজি উঠিছে, তাই সদায় দেখা সহপাঠী ৰশ্মিৰেখা এয়া নহয়, এয়াহে সঁচা ৰশ্মি। এক প্ৰলেপ আৰু কৃত্ৰিমতাৰে ৰশ্মিয়ে নিজক লুকুৱাই ৰাখিছিল ইমান দিনে। কি বিচিত্ৰ মানুহ, মানুহৰ সত্তা। এই বিশ্ববিদ্যালয়লৈ অহা মাত্ৰ কেইটামান মাহ তাই অতিক্ৰম কৰিছে। অথচ এইকেইটা মাহত সঞ্চয় কৰা অভিজ্ঞতাৰ তুলনাত তাইৰ যোৱা 19 বছৰে লাভ কৰা অভিজ্ঞতাবোৰ তেনেই নগণ্য। ভাস্বতীয়ে ৰশ্মিৰ হাতত ধৰি বহাৰ পৰা উঠালে। ৰশ্মি,
তই তোৰ দৰে থাকিবলৈ যত্ন কৰ। প্ৰতিশোধ ল'বলৈ চেষ্টা নকৰিলে, কাৰো প্ৰতি খং ভাৱ নাৰাখিলেহে সুখী হবি। এদিন সময়ে সকলো বিচাৰ কৰি যাব। তোৰ এই মহাপুৰুষীয়া কথাবোৰ মোৰ ভাল নালাগে। মই 19টা বছৰে মুকলি হ'ব নোৱাৰিলোঁ। বিয়াৰ পিছত পুনৰ বন্ধুত্ব অসম্ভৱ। মই ক'ৰবালৈ পলাই যাম। তই নুবুজিবি ভাস্বতী, এইকেইটা মাহে মোৰ বাবে কিমান সুখ কঢ়িয়াই আনিছে। ইমান সুন্দৰ মুক্ত পৃথিৱীৰ বতাহ মই লৈ পোৱাই নাছিলোঁ। জীৱনলৈ মোৰ বৰ ভয় আছিল ভাস্বতী। এতিয়া দেখিছোঁ জীৱনতকৈ সুন্দৰ একোৱেই নাই। তোৰ সৈতে মই কিতাপ কিনিবলৈ যাম। জাপি জাপি ৰশ্মি আনন্দত আত্মহাৰা হ'ল। যাম, ভাস্বতীয়ে ঈষৎ হাঁহি মাৰি ক'লে। যাওঁতেই প্ৰথম জৈন হোটেলত দহি বৰা খাম। খাবি? খাম। এই এডাল চিনেমা এখন দিছে, ভাৰ্জিনিয়ান গাৰ্লছ। চাবি, মাত্ৰ 2.5 ঘণ্টাৰ শ্ব'। সন্ধ্যা 7টাত ভাগি যাব। হোষ্টেলত কিবা এটা ফাঁকি দিম আৰু। নাচাওঁ প্লিজ। কালি ইকনমিক্স ডিপাৰ্টমেণ্টৰ বিপাশা আৰু অনিলে চাই আহিছে। ষ্টৰিটো একদম আনকমন। এটা বেডৰুম শ্বটৰ বাবে এডাল কৰা হৈছে ছবিখন। এনেই সাংঘাতিক ভাল চিনেমা। য়ং জেনেৰেশ্যনৰ প্ৰব্লেম লৈ কাহিনী বৰ্ণনা। ভাস্বতী, চিনেমা চোৱাত কি দোষ থাকিব পাৰে? তোৰ বা মোৰ দৰে ছোৱালীক চিনেমাই বেয়া কৰিব পাৰে বুলি তই ভাবনে? এইবাৰ ভাস্বতীয়ে একেষাৰেই ক'লে। চাম, ব'ল যাওঁ এতিয়া। ৰশ্মিয়ে আনন্দতে উকিয়াই দিলে। কৰিডৰটোত ৰশ্মিৰ উকি আৰু খিলখিল হাঁহি প্ৰতিধ্বনিত হৈ গ'ল।